নমস্কাৰ AN টেলিভিছনৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই প্ৰস্তুতি বৰদলৈ প্ৰথমে চাওঁহক আজি বাতৰিৰ শিৰোনাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কাগজী অবিচি বুলি কৰা মন্তব্যত ডিব্ৰুগড় জিলা অবিচি মৰ্চাৰ উত্তল প্ৰতিবাদেৰে ৰাহুল গান্ধীৰ পুতলিকা দাহ ৫টা দশক জুৰি বিভিন্ন ভাৰতীয় ভাষাৰ চিনেমাত অভিনয় কৰা প্ৰবীণ অভিনেতা মিথুন চক্ৰৱৰ্তী কলকাতাৰ এখন চিকিৎসালয়ত ভৰ্তি অসম চিকিৎসা মহাবিদ্যালয়ৰ অৰ্থপেডিক্স বিভাগত ৰোগীৰ অস্ত্ৰোপচাৰৰ কথা হনুমান মেডিকেল ষ্ট'ৰে আগতীয়াকৈ গম পোৱাৰ কথাক লৈ সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ বিতুপন বৰুৱাৰ তীব্ৰ প্ৰতিক্ৰিয়া ডিব্ৰুগড়ৰ মাৰোৱাৰী পট্টিত অবৈধভাৱে পলক খননৰ কাৰ্য এতিয়া চহৰখনলৈ লৈ আনিছে তীব্ৰ ভয়াৱহতা এতিয়া বিতং বাতৰি একাংশ লোকৰ দ্বাৰা ডিব্ৰুগড়ৰ মাৰোৱাৰী পট্টিত খহনীয়া স্থলীৰ পৰা পলক খনন কাৰ্য অব্যাহত এই সন্দৰ্ভত প্ৰকাশনে কোনো গুৰুত্ব প্ৰকাশ কৰা নাই ডিব্ৰুগড়ৰ মাৰোৱাৰী পট্টিত খহনীয়া স্থলীৰ পৰাই পলক খনন অব্যাহত একাংশ লোকৰ দ্বাৰা ইয়াতে যোৱাবাৰ খহনীয়াই চহৰখনৰ প্ৰতি ভয়াৱহ হৈ পৰিছিল মথাউৰিৰ পৰা মাত্ৰ কেইফুট মানে বাকী নদীখন প্ৰতিৰোধৰ বাবে এইবাৰো একো কাম কৰা নহল স্থায়ী প্ৰতিৰোধৰ বাবে কোনোবা শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে বোলে বিজ্ঞানসন্মত প্ৰকল্প দিয়াৰ কথা আছিল গোটেই খৰালি গ'ল না প্ৰকল্প না কি প্ৰতিৰোধৰ নামত জিৰ' তাৰ মাজতে গোটেই খৰালিটো এইদৰে সেই ঠাইৰ লগতে ওচৰৰ মোহনা ঘাটৰ দিশলৈকে পলক খান্দি থকা হ'ল পলকৰ ব্যৱসায়ী কিন্তু অধিকাংশ স্থানীয় আকৌ বাৰিষা আহিছে অৰ্থাৎ নিজেই নিজৰ বিপদ মাতিছে এনেকৈ পলক খান্দি প্ৰশাসনে গুৰুত্ব নাই দিয়া তাতে যদি এনেকৈ পলক খান্দি দিয়ে কি থাকিব নদীখন মথাউৰিটোৰ কেইফুট মানহে আছেগৈ বাৰিষাৰ ফেনে ফুটুকাৰে বাঢ়ি অহা কোবাল ব্ৰহ্মপুত্ৰক তেতিয়া এই পলক খান্দি থকা সকলে ৰুধিব পাৰিবনে চহৰখন সেইখিনি ঠাইৰ পৰা ব্ৰহ্মপুত্ৰত জাহ গ'লে কোন জগৰীয়া হ'ব এই আপোনাৰ যিটো আপোনাৰ বৰ্তমান যিটো ব্ৰহ্মপুত্ৰৰ ওপৰত যিটো অৱস্থা আপোনাৰ গৰাখহনীয়া ইতিমধ্যে আপোনাৰ ডিব্ৰুগড়খনক আপোনাৰ চপাই আনিছে সেইটো সময়ত এই যিটো আপোনাৰ মোহনা ঘাটৰ পৰা আদি কৰি এই যিটো অঞ্চল বৃহৎ এটা অঞ্চল এই অঞ্চলটোত আপোনাৰ বালি মাফিয়াই এতিয়াও একদম কাষলৈকে একদম এতিয়ালৈ মানে বালি মাফিয়াই যি ধৰণৰ এটা মানে সন্ত্ৰাস চলাই আছে কিন্তু সন্ত্ৰাস মানে আপোনাৰ ঘটনাটো কি আপোনাৰ তাৰ চকুৰ আগতে ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত চহৰখনত আপোনাৰ ওচৰতে আছে আপোনাৰ বন বিষয়ৰ কাৰ্যালয় আপোনাৰ থানা চাৰিআলিত আছে আঞ্চলিক বিষয়ৰ কাৰ্যালয় কিন্তু তেখেতসকলৰ চকুৰ আগতেই যে বন মাফিয়াই এনেকৈ বালি মাফিয়াবিলাক যে কৰি আছে কিন্তু সেইটোৱে আচল ঘটনা আপোনাৰ দিনে ৰাতি আপোনাৰ বালি খনন কৰি আছে তাৰপিছত পলসবিলাক খনন কৰি আছে কিন্তু এই ধৰণৰ যিটো অৱস্থা এই অৱস্থা আপোনাৰ তেওঁলোকে চকু মোজা খুলি ভাও ধৰি আছে হয় ক'ৰবাত আপোনাৰ মেটেৰিয়েল এটা চলি আছে এই যিবিলাক বালি মাফিয়া সেই মাফিয়াবিলাকৰ লগত আপোনাৰ বন বিভাগৰ লগত কিবা এটা মেটেৰিয়েলি চলি থকাৰ কাৰণে এই ধৰণৰ ঘটনাবিলাক চকুৰ আগত চলি আছে কিন্তু তেওঁলোকে কৰিব পৰা নাই কিন্তু আমি অতি শীঘ্ৰে এইটো আপোনাৰ বন্ধ কৰিবলৈ কৈছোঁ কাৰণ ব্ৰহ্মপুত্ৰৰ যিটো গৰাখহনীয়া এই গৰাখহনীয়াই ডিব্ৰুগড় চহৰলৈ এটা ভাবুকিৰ সৃষ্টি কৰি আনিব সেইটো কাৰণে অতি শীঘ্ৰে এইটো বস্তু বন্ধ কৰিব লাগে এইটো আজি নহয় আজি প্ৰায় কত বছৰ ধৰি এই বস্তু চলি আছে কিন্তু মই তাকে আপোনাৰ চিন্তা কৰিছোঁ যে ডিব্ৰুগড় বন মাফিয়া যিটো বন কাৰ্যালয় এই বন কাৰ্যালয়ৰ চকুৰ আগত যি ধৰণৰ ঘটনাটো কৰি আছে কিন্তু তেওঁলোকে আৰু এইফালে উপায়ুক্ত কাৰ্যালয় আছে জিলা উপায়ুক্ত নিজে আছে আয়ুক্তগৰাকী তাৰপিছতো কি ধৰণে এই কামটো কৰিব পাৰিছে যে ইয়াত যে কাৰোবাৰ চৰকাৰৰ মেটেৰিয়েলি আছে এই মেটেৰিয়েলি থকাৰ কাৰণে এইটো বস্তু বন্ধ কৰিব পৰা নাই সেইটো কিন্তু খাটাং আৰক্ষী বিভাগ মানে কি আপোনাৰ এতিয়াতো আৰক্ষীয়ে আপোনাৰ এতিয়া চৰকাৰে যিটো কৰে ধৰিবলৈ কয় সেইটোৱে কৰিব এতিয়া আৰক্ষীয়ে এতিয়া সম্পূৰ্ণ এতিয়া কুলি আপোনাৰ দেখিও নেদেখাৰ ভাৱ যদি অৱস্থা সেইটো কাৰণে আৰক্ষীয়ে ওপৰৰ পৰা যদি নিৰ্দেশ আহে আৰক্ষী সেইটো কামহে কৰে এতিয়া ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিছন ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ বাসগৃহত শনিবাৰে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয় শনিবাৰে মুখ্যমন্ত্ৰীৰ সাহায্যৰ বাবে বিধায়ক প্ৰশান্ত ফুকনে ৰাজ্যৰ মুখ্যমন্ত্ৰীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনৰ বাসগৃহত শনিবাৰে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ চেক বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়
ৰাজ্যৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ৰোগীয়া লোকৰ কল্যাণৰ্থে বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকা ৰোগীসকলক এককালীন সাহায্য প্ৰদান কৰা পদক্ষেপৰ অংশস্বৰূপে আজি বিধায়কগৰাকীৰ বাসগৃহত চেকসমূহ বিতৰণ কৰা হয়। মুখ্যমন্ত্ৰীৰ এয়া সঁচাকৈ এক উল্লেখনীয় পদক্ষেপ। আজি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ৪৯ গৰাকী হিতাধিকাৰীক যি সাহায্য প্ৰদান কৰিছে তাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে বিধায়ক প্ৰশান্ত ফুকনে। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন। অহা ইংৰাজী ২৫ ফেব্ৰুৱাৰী তাৰিখে ডিব্ৰুগড়ৰ বৰবৰুৱা চুকাফা ভৱনত অনুষ্ঠিত হ'ব অসম কবি সন্মিলন। অধিৱেশনখনিত বহু গণ্যমান্য ব্যক্তিক সম্বৰ্ধনা জনোৱা হ'ব। অসম কবি সন্মিলনৰ অষ্টাদশ বাৰ্ষিক মধ্যকালীন অধিৱেশনখনি অহা ইংৰাজী ২৫ ফেব্ৰুৱাৰী তাৰিখে ডিব্ৰুগড় জিলাৰ ঐতিহ্যমণ্ডিত বৰবৰুৱা অঞ্চলৰ চুকাফা ভৱনত অনুষ্ঠিত হ'ব। অধিৱেশনত অসম কবি সন্মিলনৰ তৰফৰ পৰা ৩ গৰাকী কবিক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে জিলা সন্মিলনৰ তৰফৰ পৰা মুঠ ১৫ গৰাকী উদীয়মান আৰু প্ৰবীণ সমাজকৰ্মী, বৈমানিক অভিযন্তা, উদ্ভাৱক, জ্যেষ্ঠ সাংবাদিক, সমাজ সংগঠক আৰু উদীয়মান ব্যৱসায়ীক সম্বৰ্ধনা জ্ঞাপন কৰিব বুলি অভ্যৰ্থনা সমিতিৰ সভাপতি কৃপাল ফুকনে সংবাদ মাধ্যমৰ আগত অৱগত কৰে। অসম কবি সন্মিলনৰ মধ্যকালীন অধিৱেশন, অষ্টাদশ মধ্যকালীন অধিৱেশন এইবাৰ আমি সগৌৰৱে ঘোষণা কৰিছোঁ। আমাক দায়িত্ব দিছে যে ডিব্ৰুগড় জিলাত অনুষ্ঠিত হ'ব। ডিব্ৰুগড় জিলাৰ ঐতিহ্যমণ্ডিত বৰবৰুৱা অঞ্চলৰ চুকাফা ভৱনত অহা ইংৰাজী ২৫ ফেব্ৰুৱাৰী তাৰিখে এই অসম কবি সন্মিলনৰ দিনটীয়া কাৰ্যসূচীৰে অনুষ্ঠানবিলাক আৰম্ভ হ'ব। আৰু ইতিমধ্যে অসম কবি সন্মিলনৰ বিষয়ববীয়াসকল আমাৰ ২৪ তাৰিখে পাবহি, তেওঁলোকক আমি আদৰিম আৰু ২৫ তাৰিখে আমাৰ অনুষ্ঠানটি আৰম্ভ হ'ব। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বিশেষকৈ মুকলি সভাত ৫০০খনৰ অধিক গ্ৰন্থ উন্মোচিত হ'ব। আৰু সেই মুকলি সভাৰ লগত সংগতি ৰাখি আমি এই অঞ্চলৰ নৱপ্ৰজন্মৰ বহুকেইজন ব্যক্তি, বিশেষকৈ উদ্ভাৱক আৰু বিজ্ঞানী আদি কৰি আৰু আমাৰ সংবাদ মাধ্যমৰ লগত জড়িত প্ৰবীণ সাংবাদিকক আমি সম্বৰ্ধনা জনোৱাৰ এটা প্ৰচেষ্টা হাতত লৈছোঁ। আমি ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ অহা ইংৰাজী ২৫ ফেব্ৰুৱাৰী দেওবাৰ তাৰিখ। ইয়াৰ উপৰিও জিলা কবি সন্মিলনে যুগুতাই উলিওৱা কাব্য কাঞ্চন নামৰ এখন স্মৃতি গ্ৰন্থৰ লগতে বহুকেইজন কবি সাহিত্যিকৰ গ্ৰন্থ উন্মোচন কৰা হ'ব। মূল কাৰ্যসূচী আছে, বিশেষকৈ ডিব্ৰু কাঞ্চন নামেৰে আমাৰ স্মৃতি গ্ৰন্থখন উন্মোচন হ'ব। উন্মোচন কৰিব অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়াই। আমি কেইবাগৰাকীও বিশিষ্ট আৰু বুদ্ধিজীৱী লোকক আমাৰ অধিৱেশনলৈ আমন্ত্ৰণ জনাইছোঁ। অসম কবি সন্মিলনৰ অষ্টাদশ মধ্যকালীন অধিৱেশনলৈ আমাৰ প্ৰতিনিধিবৰ্গ এতিয়ালৈকে আমাৰ ৩১জন অহাৰ কথা আমাক জনাইছে। আৰু বাকী যিসকল আমি বিশিষ্ট সাহিত্যিক বা কবিক আমন্ত্ৰণ জনাইছোঁ ডিব্ৰুগড়ৰ আৰু প্ৰতিখন জিলাৰ পৰা আমাৰ ৩-৪জনকৈ নিৰ্বাচিত কবিক আমন্ত্ৰণ কৰি নিৰ্বাচিত কবিৰ কবিতা পাঠৰ অনুষ্ঠানো আয়োজন কৰিছোঁ। বিশেষকৈ আমি যোৱা ২০২৩ বৰ্ষৰ ১৪ নৱেম্বৰত আমি শিশু দিৱসৰ উপলক্ষে শিশুসকলৰ মাজত শিশু অনলাইন কবিতা আবৃত্তিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। তেওঁলোকৰ আমি 10জনকৈ প্ৰতিযোগী আমি পুৰস্কৃত কৰিছোঁ। সেইসকলকো পুৰস্কাৰ বিতৰণ কৰা হ'ব। আৰু ডিব্ৰুগড় জিলা কবি সন্মিলনৰ সৌজন্যত অসম কবি সন্মিলনৰ অষ্টাদশ মধ্যকালীন উপলক্ষে আমি স্বৰচিত কবিতা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। তাৰো আমি 3গৰাকীকৈ প্ৰতিযোগী নিৰ্বাচিত কৰা হ'ল, তেওঁলোককো পুৰস্কৃত প্ৰদান কৰা হ'ব। আৰু বিশেষকৈ কেন্দ্ৰীয় সমিতিৰ পৰা ডিব্ৰুগড় জিলাৰে 3গৰাকীক সম্বৰ্ধিত কৰা হ'ব। আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিজন। অসমতো ইণ্ডি মৰ্চাৰ ইতি পৰিল। আপৰ ৰাষ্ট্ৰীয় নেতৃত্বই দিল্লীত আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে অসমৰ 3 সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ পাছতে ইণ্ডি মৰ্চাৰ ইতি পৰিল বুলি আওপকীয়াকৈ ঘোষণা হ'ল। অসমতো ইণ্ডি মৰ্চাৰ ইতি পৰিল। বিহাৰ, পশ্চিম বংগৰ পাছত এইবাৰ অসমতো যেন কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা ইণ্ডি মৰ্চাৰ কোনো ফল নধৰিল। আপৰ ৰাষ্ট্ৰীয় নেতৃত্বই দিল্লীত আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে অসমৰ 3 সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ পাছতে ইণ্ডি মৰ্চাৰ ইতি পৰিল বুলি আওপকীয়াকৈ ঘোষণা হ'ল। ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে ইতিমধ্যে মনোজ ধানোৱাৰৰ নাম ঘোষণা কৰিছে আপৰ ৰাষ্ট্ৰীয় নেতৃত্বই। নেতাগৰাকী ডিব্ৰুগড়ত উপস্থিত হোৱাত দলীয় সমৰ্থকসকল উৎফুল্লিত হৈ উষ্ম আদৰণি জনায়।
আনহাতে ডিব্ৰুগড়ত ভূপেন বৰা আৰু লুৰিণজ্যোতি গগৈ উপস্থিত হৈ পাঞ্জাৱ দিল্লীত নাম ঘোষণা নকৰাত আপ অসমে 3জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰাত পুনৰবাৰ বিৰোধী ঐক্য মঞ্চৰ স্ক্ৰিনিং কমিটিৰ বৈঠকত এই ক্ষেত্ৰত ঐক্যবদ্ধভাৱে আলোচনা কৰাৰ কথা উল্লেখ কৰিছিল লুৰিণজ্যোতি গগৈ আৰু ভূপেন বৰাই। উল্লেখ্য যে আপ অসমে ঘোষণা কৰা আম আদমি পাৰ্টীৰ মনোজ ধানোৱাৰে কয় যে বিৰোধী ঐক্যমঞ্চৰ আপ অসমৰ ঘোষণাক অসন্তুষ্টি প্ৰকাশ কৰা নাই। লগতে আপ অসমে ঘোষণা কৰা 3জন প্ৰাৰ্থীয়ে নিৰ্বাচন খেলাটো নিশ্চিত আৰু ৰাজ্যখনৰ অন্যান্য লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰাটো অতিকৈ প্ৰয়োজনীয় বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে আপৰ নেতা মনোজ ধানোৱাৰে। মই আমাৰ নেতৃত্বক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ প্ৰতি যি আস্থা ব্যক্ত কৰিছে আৰু আম আদমি পাৰ্টীৰ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই যি নীতি আদৰ্শ ৰাজনীতি কৰে তেনে ৰাজনীতি কৰিবলৈ আগুৱাই যাবলৈ আমাক যি সুযোগ প্ৰদান কৰিছে তাৰ বাবে অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে ৰাইজৰ মাজত গৈ যি দুৰ্নীতিৰ বিৰুদ্ধে আম আদমি পাৰ্টীৰ যি যুঁজ আছে আৰু যিটো উন্নয়নৰ ৰাজনীতি আম আদমি পাৰ্টীয়ে কৰে এই কথাখিনিক লৈ আমি ৰাইজৰ মাজত যাম আৰু আমাৰ দৃঢ় বিশ্বাস ৰাইজে আমাক আঁকোৱালি ল'ব। বিহাৰ পশ্চিমবংগৰ পাছতে অসমতো কংগ্ৰেছৰ নেতৃত্বত গঠিত ইন্দিৰ লগত আওপকীয়াকৈ ইতি পৰিছে বুলি ঘোষণা হৈছে, কি ক'ব? চাওক, বিহাৰ আৰু বেংগলৰ কথা মই ক'ব নোৱাৰিম, কিন্তু অসমৰ কথা আমি এটাই ক'ব বিচাৰোঁ যে এইটো অসমত যিটো আছে এইটো ইণ্ডি এলায়েন্স নহয়, এইটো বিৰোধী ঐক্য মঞ্চ। আমি স্থানীয় 5টা ৰাজনৈতিক দলে অসমৰ 5টা ৰাজনৈতিক দল লগ লাগি বিৰোধী ঐক্য মঞ্চ বনোৱা হৈছে, গঠন হৈছে আৰু এই বিৰোধী ঐক্য মঞ্চত আমাৰ 3টা টিকেট যি আম আদমি পাৰ্টীৰ তৰফৰ পৰা ঘোষণা কৰা হ'ল, ইয়াৰ এটা উদ্দেশ্য হৈছে আমাৰ যে ইয়াতকৈ আমি বেছি পলম কৰিব নোৱাৰোঁ। এই বাৰ্তাটো কিন্তু আমি চবেই ল'ব লাগিব, বুজি পাব লাগিব যে আমাৰ যুঁজটো কাৰ লগত আছে। যি বিজেপি ইমানেই টকা পইচাৰ পিনে পৰা শক্তিশালী আৰু অনৈতিক কাম কৰিবলৈ অকণমানো কুণ্ঠাবোধ নকৰে, তেনে বিজেপিৰ লগত যুঁজিবৰ কাৰণে আমি যদি আৰু পলম কৰি থাকোঁ তেতিয়াহ'লে কিন্তু আমি বিজেপিক ৱাকঅভাৰ দিয়া হ'ব। এই 3টা চিট আমাৰ জিকাৰ আমি ভাল ফাইট দিব পাৰিম, আমাৰ সংগঠন আছে আৰু 3টাত আমি দলীয়ভাৱে আমি যথেষ্ট সবল আৰু সেইকাৰণে ৰাইজে আমাৰ কেন্দ্ৰীয় নেতৃত্বই সিদ্ধান্ত ল'লে যে আমি ইয়াত কেণ্ডিডেট দিম বুলি। কিন্তু বাকী 11টা সমষ্টি এতিয়াও বাকী আছে, তাতেও সোনকালে অনতি পলমে যাতে তাৰ কেণ্ডিডেট কোন হ'ব, কোনটো দলক দিয়া হ'ব তাৰ যাতে ঘোষণা অতি সোনকালে কৰে তাৰ বাবে আহ্বান জনাইছোঁ। ডিব্ৰুগড় লোকসভা চাহ জনগোষ্ঠীৰ এটা ভেটি আছে আৰু আপুনি চাহ জনগোষ্ঠীৰ এজন প্ৰতিনিধি আছে, কি ক'ব? মই ভাবোঁ যে ডিব্ৰুগড় লোকসভাটোত এটা মিনি ইণ্ডিয়া, প্ৰতিটা জাতি জনগোষ্ঠীৰ এটা সংমিশ্ৰণ হৈ ডিব্ৰুগড় লোকসভা সমষ্টিটো বনিছে। চাহ জনগোষ্ঠী নিশ্চিতভাৱে আছে, এটা নিৰ্ণায়ক ভূমিকা লয়, কিন্তু তাৰ লগে লগে বহুতো সম্প্ৰদায় আছে, আহোম আছে, মৰাণ মটক আছে, হিন্দী ভাষী আছে, বেংগলী ভাষী আছে, মাইনৰিটি আছে, সব জাতি আপুনি ভাৰতবৰ্ষৰ যোন অঞ্চলতে যায় যি জাতি জনগোষ্ঠী আপুনি লগ পায় আপুনি আহি ডিব্ৰুগড় লোকসভাৰ আপুনি দেখা পাব। গতিকে সব জাতি জনগোষ্ঠীক লগত লৈ যোনে চলিব পাৰিব সেইজনে আচলতে প্ৰতিনিধিত্ব কৰিব পাৰিব বুলি মই ভাবোঁ। বিৰোধী ঐক্যই আমাৰ কেণ্ডিডেটক লৈ একমত নাই, নিশ্চিতভাৱে মই সেইটো কথা তেওঁলোকে প্ৰকাশ কৰা নাই, মোৰ এটা বিশ্বাস, কাৰণ বিৰোধী ঐক্য মঞ্চত আমি এতিয়াও আছোঁ, আমিও অংশীদাৰ হয় তাৰ। আৰু গতিকে যদি তেওঁলোকৰ কিবা ক'ব লগা কথা আছে সেইটো নেতৃত্ব আমাৰ আছেই, নেতৃত্বৰ মাজত আমাৰ আলোচনা হ'বই। কিন্তু যিহেতু আমাৰ হাইকমাণ্ডৰ পৰা ইতিমধ্যে টিকেট ঘোষণা হৈয়ে গৈছে, তো আমি এই 3টা লোকসভা সমষ্টিত আমি নিশ্চিতভাৱে আমি খেলিমেই। বাকী সমষ্টিৰ কথাহে আচলত আলোচনা কৰাটো বেছি প্ৰয়োজন আছে বুলি ভাবিছোঁ। জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিজন। এতিয়া লৈছোঁ খন্তেক বিৰতি। বিৰতিৰ পাছত পুনৰ আহি আছোঁ বাতৰিৰ মাজলৈ। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085558200 আৰু 7002275263।
পুনৰ আহিছোঁ বাতৰিৰ মাজলৈ। শনিবাৰে ডিব্ৰুগড় জিলা OBC মৰ্চাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি ৰাহুল গান্ধীৰ পুতলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কাগজী OBC বুলি কৰা মন্তব্যৰ বিৰুদ্ধে গৰজি উঠিছে বিজেপিৰ অন্যান্য পিছপৰা শ্ৰেণীৰ মৰ্চা। ডিব্ৰুগড় জিলা OBC মৰ্চাই আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি ৰাহুল গান্ধীৰ পুতলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ৰাহুল গান্ধীৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি কঠোৰ সকিয়নি দিয়ে। উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰে এখন জনসভাত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কাগজী OBC বুলি অপব্যাখ্যা আগবঢ়াইছিল। ইয়াৰ প্ৰতিবাদত অন্যান্য প্ৰান্তৰ লগতে ডিব্ৰুগড়তো চকিডিঙি চাৰিআলিত প্ৰতিমূৰ্তি দাহ কৰে ৰাহুল গান্ধীৰ। আজি দুদিনমান আগত উৰিষ্যাত এখন সভাত কংগ্ৰেছৰ নেতা বুলি কয় আৰু ৰাহুল গান্ধী ডাঙৰীয়াই আমাৰ মাননীয় প্ৰধানমন্ত্ৰীক যি অপমানসূচক বক্তব্য দাঙি ধৰিছে তাৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ। অকল আমি ডিব্ৰুগড়তে নহয় সমগ্ৰ ভাৰতবৰ্ষজুৰি এই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু ইয়াৰ মূলতে হ'ল OBC সমাজক যি অপমান কৰিছে, অকল প্ৰধানমন্ত্ৰীকে নহয় গোটেই আমাৰ OBC জাতিটোকে তেওঁ যি অপমানসূচক বক্তব্য দাঙি ধৰিছে তাৰ কাৰণে তীব্ৰ গৰিহণা দিয়াৰ লগতে আমি তেখেতক সকীয়াই দিছোঁ। ভাৰতীয় জনতা পাৰ্টি অকল নহয় আমি OBC সমাজেও সকীয়াই দিছোঁ যে তেনেধৰণৰ মন্তব্যৰ পৰা বিৰত থাকক আৰু অনাগত দিনত আমি আমাৰ যিগৰাকী প্ৰধানমন্ত্ৰী অকল ভাৰতৰে তেওঁ শ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী নহয়, সমগ্ৰ পৃথিৱীজুৰি আজি এগৰাকী শ্ৰেষ্ঠতম প্ৰধানমন্ত্ৰী হিচাপে এগৰাকী ৰাজনীতিবিদ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে। গতিকে তেনেকুৱা এজন প্ৰধানমন্ত্ৰীক মন্তব্য কৰাটো অতিকেই দুৰ্ভাগ্যজনক। গতিকে আমি আজি এই প্ৰতিবাদস্থলীৰ পৰা তেওঁলোকক আমি সকীয়াই দিছোঁ আৰু অনাগত দিনত তেওঁলোকে যেন তেনেকুৱা ধৰণৰ বক্তব্য দাঙি নধৰে। দেশৰ জনগণে কংগ্ৰেছক অলৰেডি মানে দেশৰ পৰা ৰাজনীতি জগতৰ পৰা বিদায় দিব বিচাৰিছে। সেয়েহে এই শংকাৰ ভুগি কংগ্ৰেছ কৰ্মীসকলে বা কংগ্ৰেছৰ নেতাসকলে তেখেত আবুল আবুল বকিব ধৰিছে আৰু ৰাহুল গান্ধীয়েও তেখেতসকলৰ যুৱৰাজ বুলি কোৱা সেই ৰাহুল গান্ধীয়ে আমাৰ যশস্বী প্ৰধানমন্ত্ৰীক যে কাগজে কলমে OBC কিন্তু তেখেত OBC নহয় বুলি যি অপমানসূচক বক্তব্য দিছে, সেই অপমানসূচক অকল প্ৰধানমন্ত্ৰীগৰাকীয়ে নহয়, সেই অপমান সমগ্ৰ দেশৰ OBC জনসাধাৰণক কৰিছে। সেয়েহে আমি আজি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি আমি সকীয়াই দিব বিচাৰিছোঁ যে OBC সমাজ যুগত হয় কিন্তু ৰাহুল গান্ধীয়ে কিন্তু ইয়াত কিন্তু একো ঠাহনি নাপাব। ৰাহুল গান্ধী আমি দাবী জনাইছোঁ ৰাহুল গান্ধীয়ে আমাৰ এই OBC জনসাধাৰণৰ আগত ৰাইজৰ আগত ক্ষমা খুজিব লাগে, নহ'লে কিন্তু আমি OBC সমাজে গোটেই ৰাহুল গান্ধীক তেখেতৰ ইতিবৃত্তি তেখেতৰ সমগ্ৰ ইতিবৃত্তি আমি উদঙাই দি তেখেতক আমি আৰু বৃহৎ বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ ৰাজি আছোঁ। ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিজন। কলিকতাৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বলিউডৰ প্ৰবীণ অভিনেতা মিথুন চক্ৰৱৰ্তী। বুকুৰ বিষ অনুভৱ হোৱাত শনিবাৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় অভিনেতাগৰাকীক। বলিউডৰ প্ৰবীণ অভিনেতা মিথুন চক্ৰৱৰ্তীক কলিকতাৰ এখন চিকিৎসালয়ত ভৰ্তি। বুকুৰ বিষৰ অভিযোগত শনিবাৰে অৰ্থাৎ 10 ফেব্ৰুৱাৰীত চিকিৎসালয়ত ভৰ্তি হৈছিল মিথুন চক্ৰৱৰ্তী। ৰিপৰ্ট অনুসৰি তেওঁ অস্বস্তি অনুভৱ কৰিছিল। তাৰ পাছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। বৰ্তমান 73 বছৰীয়া বলিউডৰ প্ৰবীণ অভিনেতাগৰাকী চিকিৎসাধীন হৈ আছে। অৱশ্যে মিথুন চক্ৰৱৰ্তীৰ স্বাস্থ্যৰ অৱস্থা চিন্তাৰ বিষয় হৈয়ে আছে। মিথুন চক্ৰৱৰ্তীয়ে শেহতীয়াকৈ 2024 চনৰ জানুৱাৰী মাহত লাভ কৰিছে সন্মানীয় পদ্মভূষণ বঁটা। চলচ্চিত্ৰ উদ্যোগত কৰ্মজীৱনৰ সময়ছোৱাত মিথুন চক্ৰৱৰ্তীয়ে 350খনতকৈও অধিক চিনেমাত অভিনয় কৰিছিল। যোৱা 5টা দশকত তেওঁ বিভিন্ন ভাৰতীয় ভাষাৰ চিনেমা হলত অভিনয় কৰিছিল। নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিজন। দেশৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰত ৰত্নেৰে সন্মানিত কৰা হৈছে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী PV নৰসিংহ ৰাও,
চৌধুৰী চৰণ সিং আৰু বিখ্যাত বিজ্ঞানী MS স্বামীনাথনক 10 বছৰীয়া কাৰ্যকালত মোদী চৰকাৰে এতিয়ালৈকে 10জন লোকক ভাৰত ৰত্ন দিছে। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী PV নৰসিংহ ৰাও, চৌধুৰী চৰণ সিং আৰু বিখ্যাত বিজ্ঞানী MS স্বামীনাথনক দেশৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰত ৰত্নৰে সন্মানিত কৰা হ'ল। কেইদিনমান আগতে মোদী চৰকাৰে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানী আৰু কৰ্পূৰী ঠাকুৰক ভাৰত ৰত্নৰে সন্মানিত কৰিছিল। উল্লেখ্য যে 10 বছৰীয়া কাৰ্যকালত মোদী চৰকাৰে এতিয়ালৈকে 10জন লোকক ভাৰত ৰত্ন দিছে। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙক ভাৰত ৰত্নৰে সন্মানিত কৰা হৈছে। তেওঁ দেশলৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে এই সন্মান আগবঢ়োৱা হয়। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৌধুৰী চৰণ সিঙে সমগ্ৰ জীৱন কৃষকৰ অধিকাৰ আৰু কল্যাণৰ বাবে উচৰ্গা কৰিছিল। নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিজন। অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেলত অৰ্থপেডিক্স বিভাগত ৰোগী ভৰ্তি হোৱাৰ লগতে আদিত্য হস্পিটেলৰ সন্মুখতে থকা হনুমান মেডিকেল ষ্ট'ৰে অস্ত্ৰোপচাৰৰ কথা ৰোগীয়ে নজনাৰ আগতীয়াকৈ গম পোৱাৰ সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিয়ে। সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক বিতুপন দুৱাৰাৰ তীব্ৰ প্ৰতিক্ৰিয়া। অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেলত অৰ্থপেডিক্স বিভাগত ৰোগী ভৰ্তি হোৱাৰ লগতে আদিত্য হস্পিটেলৰ সন্মুখতে থকা হনুমান মেডিকেল ষ্ট'ৰে কেনেকৈ অস্ত্ৰোপচাৰৰ কথা ৰোগীয়ে নজনাৰ আগতীয়াকৈ গম পায়। সাগৰত তেজৰ চেকুৰা অলপ পানীত পেলাই দিলে চাৰ্ক মাৰ্চে দূৰ দূৰণিৰ পৰা অনুসন্ধান কৰি যেনেকৈ সঠিক ঠাইত উপস্থিত হয়, ঠিক একেদৰেই হনুমান মেডিকেল ষ্ট'ৰে চাৰ্ক মাৰ্চৰ দৰে সঠিক ঠাই আৰু সঠিক ব্যক্তিক লগ ধৰে। এতিয়া কথা হ'ল অৰ্থপেডিক্স বিভাগৰ তথ্য কোনে হনুমান মেডিকেল ষ্ট'ৰক ৰোগীৰ আৱশ্যকীয় সামগ্ৰী, সঠিক ব্যক্তিৰ নাম আৰু হাস্পতালৰ কক্ষৰ বিচনা নম্বৰৰ সৈতে সকলো আগতীয়াকৈ গম পাই ৰোগীক লগ ধৰে। আচলতে অসম চিকিৎসা মহাবিদ্যালয়ত হৈছে কি? অপাৰেশ্যন কক্ষৰ পৰা উলিয়াই আনি বিচনাত পোৱালৈকে সৰ্বসাধাৰণ ৰাইজে ভৰিব লাগে ৱাৰ্ড বয় আৰু ছুইপাৰক দিবলগীয়া হয় 400ৰ পৰা 500 টকা। এনে কিছুমান ব্যক্তিৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়খন আজি লজ্জিত হৈছে। অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এইবোৰ জ্ঞাত হোৱাৰ পাছতো কিবা পদক্ষেপ ল'বনে? কাণসাৰ নাই নেকি অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ? অতি শীঘ্ৰেই ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিয়ে। মোৰ যিহেতু নেকি পেহীৰ লগত আজি তেখেতে ভৰ্তি হৈছিলে আজি কেইদিনমান আগতে। আচলতে অসম চিকিৎসা মহাবিদ্যালয়ত মানুহে আৰোগ্য হ'বলৈ আহে। অসম চিকিৎসা মহাবিদ্যালয়ত যিসকল আমাৰ দুখীয়া দৰিদ্ৰ ব্যক্তিসকলে আজি অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰিব আহে, তাত এটা অতিকৈ দুৰ্ভাগ্যজনক কথা কি অসম চিকিৎসা মহাবিদ্যালয়ত আজিৰ দিনত কিন্তু তাতো এটা যে ডাঙৰ বেপাৰী সোমাই পৰিছে, এইটোৱে নিশ্চিত। আমি নিজে চকুৰে প্ৰত্যক্ষ কৰিলোঁ মোৰ পেহীৰ লগত যিটো হ'ল। পেহী যেতিয়া প্ৰেছক্ৰিপশ্যন ডক্টৰে লিখি থকাৰ সময়ত এচাম বেপাৰী বুলি ক'ব লাগিব, এচাম ফাৰ্মাচী, হনুমান ফাৰ্মাচী নামৰ এখন ফাৰ্মাচী যিসকল দালাল, তেখেতলোকৰ এজেণ্টে গৈ আচলতে আগতীয়াকৈ তেখেতলোকে কেনেকৈ গম পায় আচলতে আপোনাৰ ভৰিত কেই নম্বৰ প্লেটখন লাগিব, কিমান ডোখৰ ভাগিলে কেইখন প্লেট লাগিব, তেখেতলোকে আচলতে আগতেই গম পায়। মই আচলতে তেখেতলোকক সৰবজান বুলিয়ে ভাবিছোঁ। এই ডক্টৰসকল আচলতে সৰবজানৰ তেখেতলোকক আখ্যা দিছোঁ। আচলতে এখন দোকানত তেখেতলোকে ইমান যে মিতিৰালি কিয়? আৰু অসম চিকিৎসা মহাবিদ্যালয়ত এখন গুণ গৰিমা থকা চিকিৎসা মহাবিদ্যালয়ত আজি এনেধৰণৰ দুৰ্নীতি চলি আছে। আৰু মই স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে আপোনালোকে অসম চিকিৎসা মহাবিদ্যালয়ৰ কথা বহুত কৈ থাকে। অসম চিকিৎসা মহাবিদ্যালয়ত বৰ্তমান সময়ত কি চলি আছে আপোনালোকে প্ৰত্যক্ষ কৰক। অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰিন্সিপাল আৰু ছুপাৰিণ্টেণ্ডেণ্ট দুয়োজনেই কিজান আজি ডেটত শুই আছে যেন তেনেকুৱা অনুভৱ হৈছে। তেখেতলোকৰ দায়িত্বহীন জ্ঞানৰ অভাৱ হৈছে। তেখেতলোকে সেইকাৰণে অসম চিকিৎসা মহাবিদ্যালয়খন সুচাৰুৰূপে পৰিচালনা কৰিব পৰা নাই। এজন ব্যক্তি যেতিয়া অৰ্থপেডিক্স ডিপাৰ্টমেণ্টৰ কথা কৈছোঁ, এজন ব্যক্তি যেতিয়া ভৰিটো ভাগিলত 2খন প্লেট লাগিব তেখেতলোকে গম পায়, কিন্তু তেখেতলোকে লিখি দিয়া প্ৰেছক্ৰিপশ্যনত আমাৰ লগত আছে। আচলতে এটা যদি অপাৰেশ্যন কৰিবলৈ হয় নহয়, আপোনালোকে এইখন চাব, অপাৰেশ্যন কৰিবলৈ ল'লে এই প্ৰেছক্ৰিপশ্যনখনত এজন অপাৰেশ্যনত যিবোৰ তেখেতলোকক যাৱতীয় সামগ্ৰীৰ প্ৰয়োজন হ'ব তেখেতলোকে সমুদায় লিখি দিয়ে। কিন্তু আপোনালোকে চাওকচোন এই প্ৰেছক্ৰিপশ্যনখনত মন কৰক, ইয়াত যদি সেই প্লেটকেইখনৰ কথা তেখেতলোকে ইয়াত লিখিছিলে, মনে সাজি যদি তেখেতৰ প্ৰয়োজনো নাছিলে তেখেতলোকে সেই
প্লেটকেইখন আজি লগাই দিবলৈ তেখেতলোকে নিজৰ ফালৰ পৰা তেখেতলোকে মই মতালি কৰিলে। এইখন এখন চাওক আপোনালোকে, এইখনতো কোনো প্লেটখনৰ কথা লিখা নাই। অসম চিকিৎসা মহাবিদ্যালয়ত এনেধৰণৰ কাণ্ড চলি আছে। তেখেতৰ এজন মানুহক প্ৰথমতে কৈছিল যে আমাক কৈছিল যে প্ৰথমতে এখন প্লেট লগোৱা হ'ব, টকা 8,000 9,000 হ'ব বুলি। আমি ঠিক যেনে তেনে যোগাৰ কৰিছিলোঁ। দুখীয়া মানুহ, তেখেতে হাজিৰা কৰি খায়। তাৰপিছত আমি শুনিব পাৰিলোঁ যেতিয়া অপাৰেশ্যন থিয়েটাৰত সোমাই দিলে, তাৰপিছত গম পাইছোঁ বোলে তেতিয়া আহি কৈছে নহয় বোলে আপোনালোকক 2খন প্লেটৰ প্ৰয়োজন হ'ল, আপোনালোকক জনাব নোৱাৰিলোঁ কথাটো, 2খন প্লেট লগাই দিয়া হ'ল। আপোনালোকে কওকচোন, ডক্টৰৰ এই ভেকু ভাওনাবিলাক আচলতে আমি চাই থাকি সহ্য কৰিব পৰা নাই। প্ৰথমতে এখন ক'লে এখন প্লেটৰ দাম 8,000 টকা, 2খন হ'ল যদি আকৌ তাৰপিছত 2খন যেতিয়া লগালে আমাক ক'লে 20,000 টকা হ'ল। মানুহৰ যদি ৰোগীয়া অৱস্থাত আহে নহয়, ৰোগীয়া মানুহৰ সুবিধা বুজি তেখেতলোকে এনেধৰণৰ কামবোৰ কৰি আছে। আৰু অসম চিকিৎসা মহাবিদ্যালয়ত অৰ্থপেডিক্স ডিপাৰ্টমেণ্টত যদি নাকি লগাব নোৱাৰে, চৰকাৰক মই অনুৰোধ জনাইছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, অসম চিকিৎসা মহাবিদ্যালয়ত হৈ থকা এই যি খেলি মেলি, ইয়াৰ ওপৰত অতি সোনকালে আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। যদি আপোনালোকে ব্যৱস্থা গ্ৰহণ নকৰে, অনাগত দিনত কিন্তু আমাৰ স্থানীয় ৰাইজ একত্ৰিত হৈ আমি ইয়াৰ ওপৰত কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। শনিবাৰে ৰঙিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক অধিৱেশনৰ দ্বিতীয়টো দিন প্ৰায় 6 বিঘা ভূমিক সামৰি লোৱা ৰঙিয়াৰ হাতীখলা পথাৰত অনুষ্ঠিত হৈছে এই অধিৱেশনখনি। ৰঙিয়াৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলী যেন এতিয়া দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে। আজি ৰঙিয়াৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক অধিৱেশনৰ দ্বিতীয়টো দিন। শনিবাৰে পুৱাৰে পৰা ইয়ালৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহু সংখ্যক বাপ বান্ধৱ, ভকত, বৈষ্ণৱ, আই মাতৃসকলৰ সোঁত বৈছে। লোকে লোকাৰণ্য হৈ পৰিছে প্ৰায় 600 বিঘা ভূমিক সামৰি লোৱা ৰঙিয়াৰ হাতীখলা পথাৰত অনুষ্ঠিত শংকৰদেৱ সংঘৰ 93 সংখ্যক অধিৱেশনস্থলী। মূল নামঘৰত পুৱাৰে পৰা নাম কীৰ্তন কৰা হৈছে। অধিৱেশনস্থলীৰ চৌদিশে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। হৰিনাম ধ্বনিৰে সমগ্ৰ অঞ্চল মুখৰিত হৈ পৰিছে। লক্ষ লক্ষ ভক্তক সংঘৰ 10,000 সেনাবাহিনী আৰু স্বেচ্ছাসেৱকসকলে আদৰিছে। সেৱা বাহিনীৰ এক বিশাল দলক অধিৱেশনৰ প্ৰতিটো দিশ চোৱা চিতা কৰিবলৈ নিয়োগ কৰা হৈছে। ইফালে অধিৱেশনস্থলীত শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ 2খন তৈলচিত্ৰৰ লগতে মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিৰ আৰু বিশাল আকাৰৰ শৰাই নিৰ্মাণ কৰা হৈছে। আনহাতে অধিৱেশনৰ আগন্তুক দিনকেইটাত সংঘৰ সকলোৰে কৰ্মপন্থা আৰু কাৰ্যপ্ৰণালী সম্পৰ্কেও সিদ্ধান্তসমূহ গ্ৰহণ কৰা হ'ব। নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিজন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই প্ৰস্তুতিয়ে ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।